গাইস বঙাইগাঁৱৰ চাহ খাই বৰ মজা লাগিছে। হেল্ল' গাইস, ওয়েলকাম বেক টু মাই চেনেল। আজি আমি 68 কিলোমিটাৰ অতিক্ৰম কৰি বঙাইগাঁও ডিষ্ট্ৰিক্টত ফুৰিবলৈ আহিছোঁ। বঙাইগাঁও বোলে আপোনাৰ পাৰ্ক আছে আৰু এটা ফেমাছ এটা চাহৰ দোকান আছে। ইয়াতে বোলে চাহ বহুত মজাৰ চাহ বনায়। ইয়াতে অলপ চাহ খাই লওঁ। ইয়াতে দোকান, এইটোৱে দোকান হয়। চ' গাইজ ব্লগ এতিয়া চাহৰ দোকানৰ ফালে অলপ আগবাঢ়ি যাওঁ। চ' গাইজ এইটোৱে হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আটাইতকৈ ফেমাছ চাহৰ দোকান। এই দোকানত এইবাৰ চাহ খালে চাহ খোৱাৰ মনেই যায়। মই এইবাৰ চাহ লৈ লওঁ, চাহটোৰ টেষ্টি কেনেকুৱা এবাৰ চাই লওঁ। গাইজ দাদাজন এতিয়া চাহ আপোনাৰ কাপত দি আছে। কাপটো আপোনাৰ মাটিৰ কাপ, ইয়াতে চাহ খাই থাকে আৰু টেষ্টি লাগিব। ফিলিং এই চাহ দি আছে আপোনাৰ। ইয়াতে চাহ কি মজাকৈ চাহ বনাইছে আৰু চাহ যিটো কালাৰ বহুত মজাৰ এটা কালাৰ হৈছে, বম কালাৰ হৈছে। এতিয়া চাহটো খোৱাৰ পিছত যে কেনেকুৱা ভাল লাগিব। বহুত ইয়াৰ নাম শুনিছোঁ, কিন্তু আজি ডাইৰেক্ট আমি চাহটো খাই চাম, চাহটো কেনেকুৱা লাগে। এই ইয়াতে আপোনাৰ গোলাপ ফুলৰ সৰু সৰু সেইবোৰ এটা দি আছে। তাতো আৰু এটা কালাৰটোৱে ভাল দেখি খাইতো আৰু কেনেকুৱা লাগিব আপোনালোকে চাই থাকক ভিডিঅ'টো, এতিয়া ভালকৈ বুজি পাব। এতিয়া চাহ বনোৱা শেষ। এতিয়া আমাৰ চাহবোৰ ডাইৰেক্ট হাতত দিব, আমি খাই চাম কেনেকুৱা টেষ্টি লাগিব। এই চাওক আপোনাৰ চাহ হাতত দি আছে। চ' গাইজ চাহ কাপ মোৰ ফ্ৰেণ্ডক এটা দিছে আৰু মোকো এতিয়া এটা দিব। চাহটো কেনেকুৱা যে বম টেষ্টি হ'ব আপোনালোকে মই ভিডিঅ'ৰ মাধ্যমত কৈ আছোঁ। এই চাহ কালাৰটো চাওক কেনেকুৱা ফিলিঙৰ চাহ। চ' গাইজ মই চাহ টেষ্টটো এবাৰ চাই লওঁ, চাহ টেষ্টটো কেনেকুৱা। বাহ কি মজাৰ টেষ্ট, ফিলিং বহুত ভাল লাগে ইয়াৰ চাহ খাই। সেইকাৰণে ইয়াৰ চাহ বোলে বহুত ফেমাছ চাহ হয়।